নমস্কাৰ সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আমি আজি এইটো ভিডিঅ'ত দশম শ্ৰেণীৰ 5 নম্বৰ অধ্যায় লেসন 5 মৌলৰ পৰ্যাবৃত্তৰ শ্ৰেণী বিভাজন এইটো লেসন আমি আৰম্ভ কৰিম আজি। গতিকে এই লেসনত কি আছে বা ইয়াতে কেনেকুৱা ধৰণৰ কি পদ্ধতিৰে হে সমূহ কৰা হৈছে তাৰ বিষয়ে আমি এইটো লেসনত আৰম্ভ কৰিম। গতিকে আমি লেসনটো এতিয়া আৰম্ভ কৰো। লেসনটো আৰম্ভ কৰাৰ আগতে আমি দৈনন্দিন জীৱনত কিছুমান বস্তু দেখা পোৱা বা দেখি থকা হেবোৰৰ বিষয়ে আমি কিছু আলোচনা কৰিম বা মই কিছুমান কম হেবিলাক মন কৰিবা। যেনিবা ধৰা হল আমাৰ বা আমি দেখিয়ে থাকো প্ৰায়ে আমাৰ দোকান বিলাকত যিবোৰ আমাৰ সাবুনেই হোক বা নিমখেই হোক বা যিকোনো যিমানবোৰ বস্তু আছে সকলোবোৰ বস্তু পৃথকে ৰখা হয়। বা আমাৰ সাবুনৰ ক্ষেত্ৰতো দুই প্ৰকাৰৰ সাবুন আছে, গা ধোৱা সাবুন আৰু কাপোৰ ধোৱা সাবুন। সেই দুটা সাবুনক আমি পৃথককৈ ৰাখো আৰু সেই গা ধোৱা সাবুনৰো বহুত কেইটা ভাগ আছে, নিৰ্মা আছে, লাইফ বয় আছে, বহুত কেইটা সাবুন আছে। সেইবিলাকো ভাগকৈ ৰখা হয়। এতিয়া সেইবোৰ কিয় ভাগকৈ ৰখা হয়? যাতে সেইবিলাকৰ পৰা আমি সেই সাবুনবোৰ কোনোবাই খোজাৰ লগে লগে বা বিচৰাৰ লগে লগে আমি সহজতে উলিয়াই দিব পাৰো। ঠিক তেনেকে আমাৰ পৃথিৱীটো বৰ্তমান পৰ্যন্ত 114টা মৌল আৱিষ্কাৰ হৈছে। হয়তো মৌলৰ বিষয়ে নৱম শ্ৰেণীত পাইছা তোমালোকে। এতিয়া সেই মৌল বিলাকক আমি বিচাৰোতে 114টা বিচাৰোতে হাইড্ৰোজেন ক'ত আছে বা অক্সিজেন ক'ত আছে বিচাৰোতে বহুত টাইম লাগি যাব পাৰে যদি আমি সিৰিয়ালি সজাই নথও। সেই কাৰণে সেই মৌল বিলাকক এখন নিৰ্দিষ্ট তালিকাত শ্ৰেণীভুক্ত কৰা হৈছে। হেতুৰ বিষয়ে আমাৰ এই চেপ্টাৰ বিলাকত দিয়া আছে। আমি পাই আছো ক্লাস 9ৰ মৌল আৰু যৌগৰ বিষয়ে। আমাৰ পৃথিৱীত মৌল কেই প্ৰকাৰৰ আছিল? 3 প্ৰকাৰৰ, ধাতু, অধাতু আৰু ধাতুকল্প। এতিয়া এই ধাতু, অধাতু আৰু ধাতুকল্প বিলাকক কেনেকৈ আমি শ্ৰেণীভুক্ত কৰা হৈছে সেইবোৰৰ বিষয়ে আমি এইটো লেসনত গোটেইখিনি পাম। তাৰ পিছত আমাৰ সেই মৌল বিলাকক শ্ৰেণীভুক্ত কৰিবলৈ কিমানজন বৈজ্ঞানিকে বা কিমানজন ৰসায়নবিদে প্ৰচেষ্টা চলাইছিল বা কিমানজনে বিফল হল আৰু বৰ্তমান পৰ্যন্ত আমি যিখন তালিকা ব্যৱহাৰ কৰো, যিখনক আমি কওঁ মডাৰ্ণ পেৰিয়ডিক টেবল অৰ্থাৎ আধুনিক পৰ্যাবৃত্তৰ তালিকা, সেই পৰ্যাবৃত্তৰ তালিকাখনৰ সূত্ৰ কি বা কেনেকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে, কোনে উলিয়াইছে সেইবিলাকৰ বিষয়ে আমি এইটো ভিডিঅ'। মই কলো বৰ্তমান পৰ্যন্ত মৌল আমাৰ পৃথিৱীৰ আৱিষ্কাৰ হৈছে 114টা। কিন্তু কোন প্ৰথমতে বা যেতিয়া আমাৰ এই পৰ্যাবৃত্ত তালিকাবোৰ প্ৰস্তুত কৰি উলিয়াব প্ৰচেষ্টা চলাইছিল তেতিয়া 114টা মৌল নাছিলে। হয়তো বৰ্তমান 114টা আছে, হয়তো ইয়াৰ পিছত আৰু মৌল আৱিষ্কাৰ হ'বও পাৰে। এতিয়া সেই 1800 চনতে 1800 খ্ৰীষ্টাব্দতে কি হৈছিলে, আমাৰ যিবিলাক ৰসায়নবিদ আছিলে সেই ৰসায়নবিদসমূহে সেই মৌলবিলাকক কেনেকৈ শ্ৰেণীভুক্ত কৰিব পাৰি সেইবিলাকৰ বিষয়ে বহুত অধ্যয়ন কৰিছিল বা প্ৰচেষ্টা চলাইছিল। 1800 খ্ৰীষ্টাব্দত বা 1800 চনত মাত্ৰ 30টা মৌলৰ বিষয়েহে জনা গৈছিল। যেনেকে আমি এতিয়া পাইছো হাইড্ৰোজেন, অক্সিজেন, হিলিয়াম, নিয়ন, এনেকে বহুতখিনি আমি মৌল পাইছো, 114টা মৌল পাইছো। কিন্তু সেইটো টাইমত মাত্ৰ 30টা মৌলহে আৱিষ্কাৰ হৈছিল বা 30টা মৌলৰ বিষয়েহে জনা গৈছিল। যেনেকে সেইটো সময়ত সম্ভ্ৰান্ত গেছ বিলাকৰ বিষয়ে কোনে গম পোৱা নাছিল বা আৱিষ্কাৰ হোৱা নাছিল। সম্ভ্ৰান্ত গেছ কোনবোৰ? হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন, এইকেইটা হৈছে সম্ভ্ৰান্ত গেছ। সেইটো সময়ত সম্ভ্ৰান্ত গেছৰ আৱিষ্কাৰ হোৱা নাছিল বা বিভিন্ন ধৰণৰ মৌল বিলাকো সেইটো সময়ত আৱিষ্কাৰ হোৱা নাছিল, যেনে গেলিয়াম এইবিলাকৰ বিষয়ে। কিন্তু সেইটো সময়ত 1800 খ্ৰীষ্টাব্দত বা 1800 চনত মাত্ৰ 30টা মৌলৰ বিষয়েহে জনা গৈছিল। এতিয়া এই 30টা মৌলকে আমাৰ কোন প্ৰথমে ডবাইৰেনাৰ বুলি ইয়াতে দিয়া আছে, ডবাইৰেনাৰে কি কৰিছিলে, সেই মৌলবিলাকক শ্ৰেণীভুক্ত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছিল। এতিয়া সেই মৌলবিলাকক ডবাইৰেনাৰে যি পদ্ধতিৰে প্ৰচেষ্টা চলাইছিল সেই পদ্ধতিটো কোৱা হয় ডবাইৰেনাৰৰ ট্ৰায়ড। এতিয়া ট্ৰায়ড মানেনো কি, ডবাইৰেনাৰৰ ট্ৰায়ড সূত্ৰটোনো কি বা তেওঁ কেনেকে এই মৌলবিলাকক শ্ৰেণীভুক্ত কৰিবলৈ চেষ্টা কৰিছিল বা কি পদ্ধতি অৱলম্বন কৰিছিল তাৰ বিষয়ে আমি এতিয়া 1817 চনত মই যে কলো ডবাইৰেনাৰৰ সম্পূৰ্ণ নামটো ইয়াতে দিয়া আছে, জহান উলফগেং ডবাইৰেনাৰ। তেওঁ জাৰ্মানৰ ৰসায়নবিদ হয়, কেমিষ্ট হয় জাৰ্মানৰ। তেওঁ 1817 চনতে যি 30টা মৌল আছিলে সেই 30টা মৌলক
সেই মৌলবিলাকক কি কৰিছিলে হিয়তৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত হৈ যায় তিনিটা মৌলক এটা গোট সৃষ্টি কৰিছিল ধৰা হল তেওঁ কি কৰিছিলে বহুত কেইটা মৌল আছে যেনিবা ইয়াতে ধৰা বহুত কেইটা মৌল 30টা মৌল আছে এই 30টা মৌলক কি তিনিটা মৌলক এটা গোটৰ সৃষ্টি কৰিছিল এই গোট বিলাককে তিনিটা মৌলক এটা গোট বনাইছিল এই গোট বিলাককে তেওঁ ট্ৰায়ড বা ট্ৰিক নাম দিছিল তিনিটা থকাৰ কাৰণে ট্ৰায়ড বা ট্ৰিক নাম দিছিল তেওঁ এই মৌল বিলাকক এনেকে সজ্জিত কৰোতে তেওঁ দেখা পাইছিল যে প্ৰথম মৌলটোৰ পাৰমাণৱিক ভৰ দ্বিতীয়টো অলপ বাঢ়ি যাব কাৰণ বৰ্ধিত ক্ৰমত পাৰমাণৱিক ভৰ বৰ্ধিত ক্ৰমত হৈ আছে পাৰমাণৱিক ভৰ ইয়াৰ কম হ'ব ইয়াৰ অলপ বেছি হ'ব ইয়াৰ আটাইতকৈ বেছি পাৰমাণৱিক ভৰ মানে আমি ক্লাস 9ত পাইছো পাৰমাণৱিক ভৰ মানে কি প্ৰটন আৰু নিউট্ৰনৰ কোনো এটা পৰমাণুৰ প্ৰটন আৰু নিউট্ৰনৰ যোগফলকে আমি কি বুলি কওঁ পাৰমাণৱিক ভৰ গতিকে এই মৌলবিলাকৰ পাৰমাণৱিক ভৰ বৰ্ধিত ক্ৰমত সজালে এইটো আটাইতকৈ কম হ'ব এইটো অলপ বেছি হ'ব এইটো আটাইতকৈ বেছি হ'ব এনেকৈ সজালে তেওঁ দেখা পাইছিল যে প্ৰথম মৌলটোৰ পাৰমাণৱিক ভৰ আৰু শেষৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ যেটো সমষ্টি আছিলে বা হিয়তৰ যেটো সমষ্টি আছিলে সমষ্টিক আমি যদি 2 ৰে হৰণ কৰি দিও তেতিয়া আমি মাজৰটোৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান পাওঁ অৰ্থাৎ এই প্ৰথমটো আৰু লাষ্টৰটো অৰ্থাৎ শেষৰটো আৰু প্ৰথমটোৰ পাৰমাণৱিক ভৰৰ গড় মান মানে হিয়তক যোগ কৰি যেটো দুটা যোগ কৰিছো 2 দি হৰণ কৰিলে প্ৰায় মাজৰটোৰ পাৰমাণৱিক ভৰৰ সমান হয় আমি ইয়াতে উদাহৰণ কেইটামান দিয়া আছে সেইবোৰ বিষয়ে আমি এতিয়া চাম কিতাপত উদাহৰণ স্বৰূপে এটা দিয়া আছে ডোপাইৰেনাৰ যেটো ট্ৰায়ড যেনেকৈ ইয়াতে দিয়া আছে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম লিথিয়ামৰ পাৰমাণৱিক ভৰ দিয়া আছে 6.9 সোডিয়ামৰ পাৰমাণৱিক ভৰ দিয়া আছে 23.0 বা 23 পটাছিয়ামৰ পাৰমাণৱিক ভৰ দিয়া আছে 39.0 বা 39 এতিয়া ইয়াতক চোৱা এইটো এটা ট্ৰায়ড হয় এইটোৰ আটাইতকৈ কম আছিল পাৰমাণৱিক ভৰ 6.9 এটো অলপমান বেছি ইয়াতকৈ বাঢ়ি গৈছে আৰু ইয়াৰ আটাইতকৈ বেছি হতক কি কৰা হৈছে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত কৰা হৈছে এতিয়া ডোপাইৰেনাৰৰ মতে এই ট্ৰায়ডসমূহক আমি যদি চাও প্ৰথমটোৰ পাৰমাণৱিক ভৰ আৰু শেষৰটোৰ পাৰমাণৱিক ভৰৰ গড় মান অৰ্থাৎ কিমান হ'ব 6.9 প্লাস 39 ডিভাইডেড বাই কি কেইটা যোগ কৰিছো দুটা গতিকে 2 দি হৰণ কিমান হ'ব প্লাস কৰিলে কিমান হ'ব 45.9 ডিভাইডেড বাই 2 যদি আমি 2 দি 45.9 হৰণ কৰো আমি পাও 22.95 এটা চাবা এইটো 22.95 টো আমি সোডিয়ামৰ লগত যদি মিলাও প্ৰায় কি হৈছে সমান হৈছে 23.0 22.95 অৰ্থাৎ 22.95 মানে প্ৰায় 23 সমান গতিকে তেওঁ ডোপাইৰেনাৰে এটো দেখা পাইছিল যে প্ৰথমটোৰ পাৰমাণৱিক ভৰ আৰু শেষৰটোৰ পাৰমাণৱিক ভৰৰ গড় মানটো মাজৰটোৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান আছিল সম্পূৰ্ণ সমান নাছিল কিন্তু প্ৰায় সমান আছিল এইটো হৈছে ডোপাইৰেনাৰৰ ট্ৰায়ড ডোপাইৰেনাৰৰ ট্ৰায়ডত কি কৰা হৈছিল প্ৰথম নিয়মটো হ'ল ডোপাইৰেনাৰৰ ট্ৰায়ডত মৌল তিনিটা মৌলক এটা গোটত স্থান দিয়া হৈছিল আৰু মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সেই তিনিটা মৌলৰ পাৰমাণৱিক ভৰক বৰ্ধিত ক্ৰমত সজ্জিত কৰা হৈছিল আটাইতকৈ কমটো আগত তাৰ পিছত হ'ব তাৰ পিছৰটো ইয়াতকৈ বেছি হ'ব অৰ্থাৎ মৌলসমূহৰ তিনিটাকৈ স্থান দিয়া হৈছিল আৰু সিহঁতক পাৰমাণৱিক ভৰক বৰ্ধিত ক্ৰমত সজ্জিত কৰা হৈছিল আৰু সজ্জিত কৰোঁতে দেখা গৈছিল যে প্ৰথমটো আৰু শেষৰটোৰ পাৰমাণৱিক ভৰৰ গড় মানটো প্ৰায় মাজৰটোৰ সমান আছিল এটা কথাটো হ'ল যে এইটো ইমানখিনি দেখুৱাৰ পিছতো ডোপাইৰেনাৰৰ যেটো ট্ৰায়ড সেই ট্ৰায়ডটো এতিয়াও আমি কিয় ব্যৱহাৰ নকৰো মেইন কথাটো হ'ল এইটো এটা ইমানখিনি প্ৰুভ কৰি দেখুৱাৰ পিছতো আমি ডোপাইৰেনাৰৰ ট্ৰায়ডটো আমি এতিয়া ব্যৱহাৰ নকৰো হেতুৰ কাৰণ হ'ল ডোপাইৰেনাৰে মাত্ৰ 3টা ট্ৰায়ডৰ গঠনহে দেখুৱাব পাৰিছিল হেতু সময়ত আমি গম পাইছো 30টা মৌল আৱিষ্কাৰ হৈছিল 30টা মৌলত ডোপাইৰেনাৰে মাত্ৰ 3টা ট্ৰায়ড এটা ট্ৰায়ডত থাকে 3টা কৈ মৌল 3টা ট্ৰায়ড হলে কেইটা মৌলক স্থান দিব পাৰিছিল মাত্ৰ 9টা মৌলকে স্থান দিব পাৰিছিল 30ৰ পৰা 9 গলে কেইটা থাকিলে তেতিয়াহলে 30টা মৌলৰে মাত্ৰ 9টা মৌলক সেই তালিকাখনত স্থান দিব পাৰিছিল বাকি 21টা মৌলকে স্থান দিব পৰা নাছিল এটা কথাটো হলে এই দোকানখনৰ কথা আকৌ এবাৰ কৈছো দোকানখনত যদি গুটে মালখিনি আমি লৈ আনাৰ পিছত যিখিনি বিক্ৰী কৰিম সেইখিনি যদি আমাৰ দোকানখনত ৰাখিবৰ কাৰণে
আমাৰ যিখিনি বস্তু লৈ আহিলো সেই বস্তুখিনি আমি দোকানখনত ৰাখিবৰ কাৰণে যদি সেই দোকানত যদি ঠাই নাথাকে তেতিয়াহ'লে সেইখন দোকান আমাৰ ব্যৱহাৰৰ বাবে উপযোগী নহ'ব বা আমাৰ সেই বস্তুখিনি আমি কমাব লাগিব কিন্তু আমি যেহেতু মৌলখিনি কমাব নোৱাৰো সেইকাৰণে সেই তালিকাখন ব্যৱহাৰৰ বাবে উপযোগী নহয় বুলি অভিহিত কৰা হ'ল অৰ্থাৎ আমাৰ যিখন ডবাৰেনাৰৰ ট্ৰায়টৰ সীমাবদ্ধতা যদি আমাক সোধে তেতিয়াহ'লে আমি ক'ব লাগিব ডবাৰেনাৰে মাত্ৰ 3টা ট্ৰায়টৰ গঠনহে দেখুৱাব পাৰিছে দ্বিতীয়টো হ'ল ডবাৰেনাৰে সেইটো সময়ত কেইটা মৌল আৱিষ্কাৰ হৈছিল 30টা ডবাৰেনাৰে সেইটো সময়ত আৱিষ্কাৰ হোৱা আটাইবোৰ মৌল তালিকাখনত স্থান দিব পৰা নাছিল এই দুটা হৈছে ডবাৰেনাৰৰ ট্ৰায়টৰ সীমাবদ্ধতা মানে কিহৰ কাৰণে আমি ব্যৱহাৰ নকৰো গতিকে এতিয়া আমি ডবাৰেনাৰটো পালো তাৰ পিছত আৰু কি পাম আমি এতিয়া চাম এতিয়া আমি কৰিম বুলি কৈছো নিউলেন্সৰ অষ্টক সূত্ৰ এটা নিউলেন্সৰ অষ্টক যেতিয়া নিউলেন্সে কাম আৰম্ভ কৰিছিল কিমান চনত আছিল 1866 চনত তেতিয়া মৌল আৱিষ্কাৰ হৈছিল 56টা এতিয়া তেওঁ কি কৰিছিল হে 56টা মৌলৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল আটাইতকৈ কম পাৰমাণৱিক ভৰটো প্ৰথমতে দিছিল তাৰ পিছত এনেকে মৌলবিলাকক ধুনীয়াকৈ তালিকাত শ্ৰেণীভুক্ত কৰিছিল তেওঁ এই মৌলবিলাকক যেতিয়া শ্ৰেণীভুক্ত কৰিছিল এনেকে গৈ তেওঁ আমাৰ সংগীতৰ যিটো সাতটা সুৰ বুলি কয় সপ্তসুৰ বুলি কয় হেতুৰ লগতে অৰ্থাৎ তাতে সাতটা সুৰ আছে কিন্তু তেওঁ কৰিছিল আঠটা সুৰৰ অৰ্থাৎ সা ৰে গা মা পা ধা নি সা আকৌ এবাৰ সাটো লগাই দিছিল এইফালে কিন্তু সাতটা হয় কিন্তু সাধাৰণতে সাতটা হয় কিন্তু তেওঁ আকৌ এবাৰ সাটো শেষৰ ফালে লগাই দিছিল সা ৰে গা মা পা ধা নি সা তেওঁ সেই মৌলবিলাকক কি কৰিছিল আঠটা ধুনীয়াকৈ সেই সংগীতৰ সুৰটোৰ লগত ধুনীয়াকৈ মিলাইছিল যেহেতু আঠটা কৰিছিল সেইকাৰণে তেওঁৰ যিখন তালিকা নিউলেন্সৰ যিখন তালিকা সেই তালিকাখনক নাম দিয়া হৈছিল নিউলেন্সৰ অষ্টক আঠটা যেহেতু কৰিছিল সেইকাৰণে নাম দিয়া হৈছিল অষ্টক সূত্ৰ এতিয়া তেওঁ এইটো 1 নম্বৰ বুলি যেতিয়া ধৰিছিল 2 3 4 এনেকে জানিবা ধৰিছিল আকৌ ইফালে নেক্সট আহি যাব মৌল এনেকে তেওঁ কৰিছিল তে দেখা পাইছিল যে প্ৰথম যেটো মৌল সেই মৌলটো 8 নম্বৰ মৌলৰ লগত তেওঁ ধৰ্মটো মিলা দেখা পাইছিল অষ্টম মৌলটোৰ লগত এটো এক ইয়াৰ পৰা আমি যদি যাও এক প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এনেকে যদি যাও তাৰ অষ্টম মৌলটোৰ লগত ধৰ্মটো প্ৰায় একে আছিল ঠিক তেনেকে 2 নম্বৰটোৰ ক্ষেত্ৰত এটো যদি চাও আমি প্ৰথম যদি ধৰো এটো প্ৰথম দ্বিতীয় এনেকে ইয়াৰ 8 নম্বৰটোৰ লগত ধৰ্মবোৰ একে দেখা পাইছিল এটো কিহৰ ক্ষেত্ৰত আছিল নিউলেন্সৰ অষ্টক সূত্ৰৰ ক্ষেত্ৰত ইয়াতে তালিকাখন দিয়া আছে নিউলেন্সৰ অষ্টক সূত্ৰৰ তালিকাখন দিয়া আছে আমি দুটা মান কৰি চাও এটা চাবা ইয়াতে দিয়া আছে প্ৰথমটোৰ ক্ষেত্ৰত সা ৰে গা মা পা ধা নি প্ৰথমটো আছে হাইড্ৰজেন লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন আকৌ তলত দিয়া আছে ফ্লৰিন সোডিয়াম মেগনেছিয়াম ইমানখিনি আমি নাচাও বাস এইকেইটা আমি চাম চাবা হাইড্ৰজেনটো যেনিবা আমি 1 নম্বৰ বুলি ধৰিছো 1 নম্বৰ 2 3 4 5 6 7 8 গতিকে হাইড্ৰজেনটো কাৰ লগত মিলিব নিউলেন্সৰ অষ্টক সূত্ৰৰ মতে ফ্লৰিনৰ লগত আকৌ লিথিয়ামটো যদি 1 নম্বৰ বুলি ধৰো 1 2 3 4 5 6 7 8 অৰ্থাৎ লিথিয়ামটো কাৰ লগত মিলিব সোডিয়ামৰ লগত এনেকে তেওঁ কি কৰিছিল মৌলবিলাকক স্থান দিছিলে এটো হৈছে নিউলেন্সৰ অষ্টক সূত্ৰ যেটো নিউলেন্সৰ অষ্টক সূত্ৰটো আমি যদি খুদে নিউলেন্সৰ অষ্টক সূত্ৰটো কেনেকৈ প্ৰতিস্থাপন কৰা হৈছিল তেতিয়ালে আমি লিখিম নিউলেন্সে এই মৌলবিলাকৰ হেতু সময়ত আৱিষ্কাৰ হোৱা মৌলবিলাকৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত কৰিছিল তেওঁ দেখা পাইছিল যে সেই মৌলসমূহৰ প্ৰথম মৌলটো তাৰ অষ্টম মৌলটোৰ সৈতে ধৰ্মবোৰ প্ৰায় একে আছিল গতিকে এইটো হৈছে নিউলেন্সৰ অষ্টক সূত্ৰ এতিয়া যদি ইমানখিনি দেখুৱাইছিল কিন্তু তথাপিতো যেনেকে আমাৰ যিখন আছিল ডবাৰেনাৰৰ ট্ৰায়ট তাত তেতিয়া কি দেখুৱাৰ পিছত আমি ব্যৱহাৰ নকৰো কিয় ব্যৱহাৰ নকৰো কাৰণ তাতে কিছুমান সীমাবদ্ধতা আছে ঠিক তেনেকে আমাৰ এই নিউলেন্সৰ অষ্টক সূত্ৰটো ইমানখিনি দেখুৱাৰ পিছতো এতিয়া আমি নিউলেন্সৰ অষ্টক সূত্ৰটো কিয় ব্যৱহাৰ নকৰো তাৰ মানে আমি গম পালো যে নিউলেন্সৰ অষ্টক সূত্ৰৰো কিছুমান কি আছে সীমাবদ্ধতা আছে সেই সীমাবদ্ধতাবোৰ হ'ল প্ৰথম সীমাবদ্ধতাবোৰ হ'ল নিউলেন্সৰ যেটো অষ্টক সূত্ৰ আছিল এই নিয়মটো 1 নম্বৰ মৌলটো 8 নম্বৰ লগত মিলে হেইটো অকল ক্যালসিয়াম পৰ্যন্তহে প্ৰযোজ্য আছিল অৰ্থাৎ ক্যালসিয়ামলৈকে মিলিছিল ক্যালসিয়ামৰ পিছত যিমানবোৰ মৌল আছিল
সেই মৌলবিলাকৰ ক্ষেত্ৰত এই ক্যালসিয়ামটো যেনিবা তাৰ 8 নম্বৰৰ লগত কোনো মিল নাছিল তাৰ মানে কি বুলি লিখিম আমি প্ৰথম সীমাবদ্ধতাটো নিউল্যান্ডছৰ অষ্টসূত্ৰৰ প্ৰথম সীমাবদ্ধতাটো হ'ল নিউল্যান্ডছৰ অষ্টসূত্ৰটো ক্যালসিয়াম পৰ্যন্তহে প্ৰযোজ্য আছিল এটো হৈছে প্ৰথম সীমাবদ্ধতা ইয়াতে ধুনিয়াকৈ দিয়াই আছে ইয়া নিউল্যান্ডছৰ প্ৰত্যেক কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতে যে মৌল আৱিষ্কাৰ হ'ব হেতু ভৱিষ্যতবাণী কৰিব পৰা নাছিল অৰ্থাৎ এই হাইড্ৰোজেন আৰু লিথিয়ামৰ মাজত নতুন কিবা এটা মৌল আহি যাব পাৰে কাৰণ পাৰমাণৱিক ভৰ বৰ্ধিত ক্ৰমত ৰজা হৈছে যেনিবা ধৰি লও ইয়াৰ 1 ইয়াৰ যেনিবা 2 ইয়াৰ 3 মই ধৰি লৈছো বাস হাইড্ৰোজেনৰ 1 যেনিবা লিথিয়ামৰ 2 বেৰিলিয়ামৰ যেনিবা আমি 4 বুলি ধৰিছো এতিয়া 1 2 4 8 ইয়াৰ মাজত আৰু এটা মৌলটো আৱিষ্কাৰ হৈ যাব পাৰে ভৱিষ্যতে তেতিয়াহলে ইয়াতে যদি নতুন এটা মৌল যেনিবা আহি গল হিলিয়াম তাৰ যেনিবা 3 হৈ গল তেতিয়াহলে ইহতৰ যেটো ব্যৱধান হৈ গল এটা 1 নম্বৰ আছিল এতিয়া ইয়াৰ 8 নম্বৰটো হৈ যাব অক্সিজেন তেতিয়াহলে হাইড্ৰোজেন আৰু অক্সিজেনৰ মাজত মিল হোৱা হৈ যাব তেতিয়াহলে তেও অৰ্থাৎ নিউল্যান্ডছে ভৱিষ্যতে যে মৌল আৱিষ্কাৰ হ'ব তাৰ বাবে এই তালিকাখনত স্থান ৰাখি থৈ যোৱা নাছিল অৰ্থাৎ তেও ভৱিষ্যতবাণী কৰিব পৰা নাছিল এটো হৈছে 2 নম্বৰ সীমাবদ্ধতা তাৰ পিছত যেটো 3 নম্বৰ সীমাবদ্ধতা আমি যদি তালিকাখন চাও এটো চাবা এটা স্থানতে দুটা মৌলক স্থান দিয়া হৈছে এটো কোবাল্ট আৰু নিকেলক একেটা স্থানতে স্থান দিয়া হৈছে এতিয়া বাকিবোৰত আমি যদি চাও বাকিবোৰ এটা আকৌ এটো এটা ইয়াতো দুটা মৌলক একেটা স্থানতে স্থান দিয়া হৈছিল আকৌ আমি যদি চাও আৰু এটা এটো আছে এটো ফেৰাছ মানে লু বা আইৰনটো সালফাৰ আৰু অক্সিজেনৰ লগত একেটা বৰ্গত স্থান দিয়া হৈছে যাৰ নেকি অক্সিজেন আৰু সালফাৰৰ লগত আইৰন একেবাৰে মিল নাই আইৰন মিল আছে কোবাল্ট আৰু নিকেলৰ লগত তেতিয়ালে কোবাল্ট আৰু নিকেলৰ লগত এটা বৰ্গতহে আইৰনটো স্থান পাব লাগিছিল কিন্তু এই ফেৰাছ বা আইৰনটো ক'ত স্থান দিয়া হৈছে অক্সিজেন আৰু সালফাৰৰ বৰ্গতে গতিকে এইটো এটা সীমাবদ্ধতা তেতিয়ালে 3 নম্বৰ সীমাবদ্ধতাটো আমি লিখিম যে নিউল্যান্ডছে একেটা স্থানতে দুটাকৈ মৌলক স্থান দিছিল আৰু মিল নথকা মৌলবোৰক একেটা স্তম্ভত স্থান দিছিল গতিকে আমি পালো নিউল্যান্ডছৰ তিনিটা সীমাবদ্ধতা আছে প্ৰথম সীমাবদ্ধতাটো হ'ল নিউল্যান্ডছৰ অষ্টসূত্ৰ ক্যালসিয়াম পৰ্যন্তহে প্ৰযোজ্য আছিল অৰ্থাৎ ক্যালসিয়ামৰ পিছত মিলা নাছিল তাৰ পিছত 2 নম্বৰটো হ'ল নিউল্যান্ডছৰ অষ্টসূত্ৰ ভৱিষ্যতে আৱিষ্কাৰ হ'বলগীয়া মৌলৰ বাবে কোনো স্থান এৰি থৈ যোৱা নাছিল এটো হৈছে 2 নম্বৰ সীমাবদ্ধতা 3 নম্বৰ সীমাবদ্ধতা হ'ল নিউল্যান্ডছৰ অষ্টসূত্ৰ বা নিউল্যান্ডছৰ পৰ্যাবৃত্ত তালিকাত একেটা স্থানতে দুটাকৈ মৌলক স্থান দিছিল আৰু মিল নথকা মৌলবোৰক একেটা স্তম্ভত স্থান দিয়া হৈছিল এটো হৈছে 3 নম্বৰ সীমাবদ্ধতা এটা প্ৰশ্নাৱলী দিয়া আছে ইয়াতে 1 নম্বৰটো আছে নিউল্যান্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডোবাইৰেন আৰু ট্ৰায়ড আছিল তুলনা কৰা আৰু বিচাৰি উলিওৱা এটা চাবা এইটো লিথিয়াম সোডিয়াম পটাছিয়াম এনেকে আছে ইয়াতে এনেকে এটা বৰ্গত আছে এইটো 2 নম্বৰ বৰ্গত যেটো দিয়া আছে ৰে ঘৰটো যেটো দিয়া আছে লিথিয়াম সোডিয়াম পটাছিয়াম আমি ইয়াতে চাম ডোবাইৰেন আৰু ট্ৰায়ডটো লিথিয়াম সোডিয়াম পটাছিয়াম আছিল তেতিয়া হলে নিউল্যান্ডছৰ অষ্টসূত্ৰত ডোবাইৰেনাৰৰ এটা ট্ৰায়ড দেখা পোৱা যায় বা এটা ট্ৰায়ড আছে এটা 2 নম্বৰটো ডোবাইৰেনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল মই এটো কৈছোৱে ডোবাইৰেনাৰৰ যেটো ট্ৰায়ড আছিল হেতু আছিল যে তেও মাত্ৰ 3টা ট্ৰায়ডৰ গঠন দেখাব পাৰিছিল 2 নম্বৰটো হ'ল হেতু সময়ত আৱিষ্কাৰ হোৱা আটাইবোৰ মৌলক তেও তালিকাখনত স্থান দিব পৰা নাছিল 3 নম্বৰ কোৱেশ্চনটো আছে নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাবোৰ কি আমি 3টা পালোৱে নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা মই অলপ আগতে ক'লো বাস এতিয়া আমি ইয়াৰ পিছত পাম আকৌ এই যিবিলাক আমাৰ ডোবাইৰেনাৰে কৰিলে নিউল্যান্ডছে কৰিলে তাৰ পিছত আন বৈজ্ঞানিক বিলাকেও নতুন সূত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছিল বা মৌলবিলাকক স্থান দিবৰ কাৰণে প্ৰচেষ্টা চলাইছিল সেইবিলাকৰ বিষয়ে ইয়াৰ পিছত পাম আমি এইটো ভিডিও ইমান দীঘল নকৰো এইটো ভিডিও আজি ইমানতে সমাপ্ত কৰিছো নেক্সট ভিডিও অতি সোনকালে আহিব হয়তো নেক্সট ভিডিও বিলাকৰ ক্ষেত্ৰত মই কিছুমান টেকনিক্যাল ভিডিও বনাম অৰ্থাৎ আমাৰ ইন্টেনশন বঢ়াবৰ কাৰণে বা আমাৰ কিছুমানৰ ক্ষেত্ৰত আমাৰ পঢ়াৰ ক্ষেত্ৰত কেতিয়াবা মন নবহে এই মন বঢ়াবৰ কাৰণে আমি কি কৰিব লাগে বা আমাৰ নলেজ বঢ়াবৰ কাৰণে আমি কি কৰিব লাগে সেইবোৰৰ ওপৰত মই কিছুমান ভিডিও বনাম বুলি ভাবিছো যদি আপোনালোকে সকলোৱে সহাৰি দিয়ে সাপোৰ্ট কৰে তেতিয়ালে মই নিশ্চয় নেক্সট ভিডিওবোৰত টেকনিক্যাল ভিডিওবোৰ বনাবলৈ চেষ্টা কৰিম আজিলৈ এইটো ভিডিও ইমানতে সমাপ্ত কৰিছো ধন্যবাদ
অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম